Hello everyone, polynomial chapter বেলেগ এটা কোৱেশ্চন লৈ আহিছো ইয়াত কি দি আছে চাবা তোমালোকে আলফা আৰু বিটা px যেটো বহুপদ আছে সেই বহুপদটোৰ কি হয় শূন্য হয় এতিয়া আমি k এৰ মান নিৰ্ণয় কৰিব লাগে আমি k এৰ ভ্যালুটো উলিয়াব লাগে খালি আমাক দি থোৱা আছে যে আলফা মাইনাস বিটা = 1 সহজ প্ৰশ্ন ইমান টান নহয় তোমালোকে চাই যাবা এটো সলভ কৰিবলৈ যাওঁতে পলিনোমিয়ালটো ফাৰ্ষ্টতে লিখিলম px = x² - 5x + k হল এতিয়া ইয়াক আমি px = স্ট্যান্ডার্ড ফর্মটোৰ লগত কম্পেয়াৰ কৰিম তো স্ট্যান্ডার্ড ফর্মটো কি আছিল তোমালোকে জানা ax² + bx + c এতিয়া তোমালোকৰ আইডিয়া হৈ গৈছে যে a এৰ ভ্যালুটো কি হ'ব লাগিব 1 হ'ব লাগিব b এৰ ভ্যালুটো হ'ব লাগিব -5 আৰু c এৰ ভ্যালুটো হ'ব লাগিব k এতিয়া আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা এটা আমি ডাইৰেক্টলি উলিয়াব পাৰো আলফা প্লাস বিটা মানে আছিল -b/a আৰু আলফা ইনটু বিটা মানে আছিল c/a -b/a মানে -5 বাই কি হ'ব 1 আৰু c/a মানে হ'ব k/1 আলটিমেটলি তোমালোকে আলফা প্লাস বিটা = 5 পাবা আৰু আলফা ইনটু বিটা = কি পাবা k পাবা এখিনলৈকে একেবাৰে ঠিক আছে এখিনলৈকে একো প্ৰবলেম থাকিব তোমালোকৰ নালাগে তাৰ পাছতে যেহেতু আমাক কি দিয়া আছে চাবা আমাক আলফা মাইনাস বিটা = 1 দিয়া আছে সেই পোৰশনটোৰ পৰা কৰিব লাগিব আমি ৰিলেচন বিচাৰিব লাগিব এনেকুৱাটা য'ত আলফা মাইনাস বিটা থাকে য'ত আলফা প্লাস বিটা থাকে আৰু য'ত আলফা বিটা থাকে এই তিনিটা পাৰ্ট থকা আমি ৰিলেচন বিচাৰিব লাগিব আৰু সেই ৰিলেচনটো আমাৰ ওলাই আছে হেতু হৈছে আলফা প্লাস বিটা হোল স্কয়াৰ = আলফা মাইনাস বিটা হোল স্কয়াৰ প্লাস 4 আলফা বিটা এই ৰিলেচনটো এটা আলফা প্লাস বিটা হোল স্কয়াৰ যদি কৰিবলৈ ট্রাই কৰম যেটা আলফা মাইনাস বিটা হোল স্কয়াৰ উলিয়াব লাগিব আলফা মাইনাস বিটা মানে হৈছে -1 তো তাৰ স্কয়াৰ কৰিছো +4 ইনটু আলফা বিটা মানে হৈছে k এটা আলফা প্লাস বিটা হোল স্কয়াৰ লিখিলো আলফা প্লাস বিটা মানে হৈছে 5 তোমালোকে অলপ আগতে পাইছিলা গতিকে তাৰ ভ্যালুটো 5 বহাই দিম 5 স্কয়াৰ হ'ব = 1 + 4k হয়নে এতিয়া 5 স্কয়াৰ মানে হৈছে 25 -1 লিখিলো = কি থাকিলে 4k so 4k = কি ওলালে 4k = কি ওলালে 24 এটা k এর ভ্যালুটো আমাৰ কি হ'ব k = 24/4 = কি ওলাব 6 তো k এর ভ্যালু আমি পালো 6